স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী মন্ত্ৰীসভাক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু আজি নতুনকৈ 4 মন্ত্ৰীয়ে শপত লৈছে আৰু শপত লোৱাৰ পিছতে এতিয়া সোমবাৰে দপ্তৰ বিতৰণ কৰা হ'ব এই মন্ত্ৰীসকলৰ মাজত পূৰ্বৰ বহু মন্ত্ৰীৰ দপ্তৰ সলনি হ'ব পাৰে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ নতুন মন্ত্ৰীসভাক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা আৰু নতুন মন্ত্ৰীসভা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে যেহেতু আজি শপত গ্ৰহণ কৰিছে 4 নতুন মন্ত্ৰীয়ে আৰু সোমবাৰে বিতৰণ কৰা হ'ব দপ্তৰ সোমবাৰে এই সকল মন্ত্ৰীৰ মাজত দপ্তৰ বিতৰণ কৰা হ'ব পূৰ্বৰ বহু মন্ত্ৰীৰ সলনি হ'ব নিজ নিজ দপ্তৰ আৰু পূৰ্বৰ বহু মন্ত্ৰীৰ নিজ নিজ দপ্তৰ সলনি হ'ব বুলি সম্ভাৱনা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুনকৈ শপত লোৱা 4 মন্ত্ৰীক প্ৰদান কৰা হ'ব দায়িত্ব আৰু আজি যি 4 গৰাকী মন্ত্ৰীয়ে নতুনকৈ শপত গ্ৰহণ কৰিছে তেওঁলোকক দায়িত্ব প্ৰদান কৰা হ'ব 4 নতুন মন্ত্ৰীৰ আগমনে মন্ত্ৰীসভা সফল কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নতুন মন্ত্ৰীসভাক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত এইদৰে যিহেতু সাল সলনি ঘটা দেখিবলৈ পোৱা গৈছে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটা দেখিবলৈ পোৱা গৈছে আৰু নতুনকৈ 4 গৰাকী মন্ত্ৰীয়ে যিহেতু আজি শপত গ্ৰহণ কৰিছে আৰু আজি কলাক্ষেত্ৰত শংকৰদেৱ কলাক্ষেত্ৰত যিহেতু ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শপত গ্ৰহণ কৰিছে এই নতুন 4 মন্ত্ৰীয়ে ৰূপেশ গোৱালা কৃষ্ণেন্দু পাল কৌশিক ৰায় আৰু প্ৰশান্ত ফুকনে শপত গ্ৰহণ কৰিছে আৰু এই 4 গৰাকী মন্ত্ৰীক দায়িত্ব প্ৰদান কৰা হ'ব সোমবাৰে তেওঁলোকক দপ্তৰ বিতৰণ কৰা হ'ব তেওঁলোকৰ মাজত আনহাতে পূৰ্বৰ যি বহু মন্ত্ৰী আছিল পূৰ্বৰ বহু মন্ত্ৰীৰ নিজ নিজ দপ্তৰ সলনি হ'ব আৰু নতুনকৈ শপত লোৱা এই 4 মন্ত্ৰী ৰূপেশ গোৱালা কৃষ্ণেন্দু পাল কৌশিক ৰায় আৰু প্ৰশান্ত ফুকনক দায়িত্ব প্ৰদান কৰা হ'ব সমান্তৰালকৈ এই 4 নতুন মন্ত্ৰী আগমনে মন্ত্ৰীসভাক সফল কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যেহেতু 2 দশকৰ পিছত মন্ত্ৰীত্ব লাভ কৰিবলৈ সক্ষম হৈছে প্ৰশান্ত ফুকনে সমান্তৰালকৈ প্ৰথমবাৰৰ বাবে বিধায়ক হৈ মন্ত্ৰীত্ব স্বাদ পাবলৈ সক্ষম হৈছে কৌশিক ৰায়ে তেনেস্থলত এই 4 গৰাকী মন্ত্ৰীয়ে যিহেতু আজি শপত গ্ৰহণ কৰিছে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত শংকৰদেৱ কলাক্ষেত্ৰত যিহেতু আজি শপত গ্ৰহণ কৰিছে আৰু এই শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসভাক লৈ এইদৰে এতিয়া বৃহৎ মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সোমবাৰে বিতৰণ কৰা হ'ব দপ্তৰ মন্ত্ৰীসকলৰ মাজত সোমবাৰে দপ্তৰ বিতৰণ কৰা হ'ব পূৰ্বৰ বহু মন্ত্ৰীৰ নিজ নিজ দপ্তৰো সলনি হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আজি এই যি 4 গৰাকী নতুন মন্ত্ৰী ৰূপেশ গোৱালা কৃষ্ণেন্দু পাল কৌশিক ৰায় আৰু প্ৰশান্ত ফুকনে আজি যি শপত গ্ৰহণ কৰিছে এওঁলোকৰ আগমনে মন্ত্ৰীসভাক সফল কৰিব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাক লৈ এইদৰে এতিয়া বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে সোমবাৰে এই সকল মন্ত্ৰীৰ মাজত দপ্তৰ বিতৰণ কৰা হ'ব কোনে কি দপ্তৰ পাব সেয়া সোমবাৰে জানিব পাৰিব সোমবাৰে দপ্তৰ বিতৰণ কৰা হ'ব মন্ত্ৰীসকলৰ মাজত সমান্তৰালকৈ মন্ত্ৰীসভাৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ পূৰ্বৰ যি বহু মন্ত্ৰী আছে সেই মন্ত্ৰীসকলৰ নিজ নিজ দপ্তৰো সলনি হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজি এই যি 4 গৰাকী মন্ত্ৰী ৰূপেশ গোৱালা কৃষ্ণেন্দু পাল কৌশিক ৰায় আৰু প্ৰশান্ত ফুকনে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত শংকৰদেৱ কলাক্ষেত্ৰত যি শপত গ্ৰহণ কৰিছে শপত গ্ৰহণ কৰাৰ পিছতে আজিৰ শপত গ্ৰহণ কৰা এই সকল মন্ত্ৰীৰ মাজতো বিতৰণ কৰা হ'ব দপ্তৰ আৰু এই নতুন 4 মন্ত্ৰীক দায়িত্ব প্ৰদান কৰা হ'ব লগতে এই মন্ত্ৰীৰ আগমনে মন্ত্ৰীসভাকো সফল কৰিব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছে আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ মন্ত্ৰীৰ সংখ্যা কম আছিলে বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে গতিকে সকলো বিভাগে যাতে ন্যায় পায় এই 4জন মন্ত্ৰীৰ আগমনে মন্ত্ৰীসভাখন সফল কৰিব আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ ডক্টৰ মই ভাবিছোঁ যে দপ্তৰ কালি পৰহি দিনাখন আমি দিম ডেফিনেটলি সাল সলনিটো হ'বই কাৰণ 4জন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো 4জনক নতুন দিব লাগিব গতিকে সাল সলনি হ'ব আজিও নকৰোঁ কালিও নকৰোঁ পৰহি দিনাখন কৰিম আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ মন্ত্ৰীৰ সংখ্যা কম আছিলে বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে গতিকে সকলো বিভাগে যাতে ন্যায় পায়
এই চাৰিওজন মন্ত্ৰীৰ আগমনে মন্ত্ৰীসভাখন সফল কৰিব আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ চাৰিজন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো চাৰিজনক নতুন দিব লাগিব, গতিকে সাল সলনি হ'ব। আজিও নকৰোঁ, কালিও নকৰোঁ, পৰহি দিনাখন কৰিম। আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ, মন্ত্ৰীৰ সংখ্যা কম আছিলে, বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে, মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে, গতিকে সকলো বিভাগে যাতে ন্যায় পায় এই চাৰিওজন মন্ত্ৰীৰ আগমনে মন্ত্ৰীসভাখন সফল কৰিব আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ চাৰিজন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো চাৰিজনক নতুন দিব লাগিব, গতিকে সাল সলনি হ'ব। আজিও নকৰোঁ, কালিও নকৰোঁ, পৰহি দিনাখন কৰিম। আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ, মন্ত্ৰীৰ সংখ্যা কম আছিলে, বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে, মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে, গতিকে সকলো বিভাগে যাতে ন্যায় পায় এই চাৰিওজন মন্ত্ৰীৰ আগমনে মন্ত্ৰীসভাখন সফল কৰিব আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ চাৰিজন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো চাৰিজনক নতুন দিব লাগিব, গতিকে সাল সলনি হ'ব। আজিও নকৰোঁ, কালিও নকৰোঁ, পৰহি দিনাখন কৰিম।